হয়, আমি আজি সমবেত হৈছিলোঁ দিহিং কৈবত্ৰ শিমলুগুৰি সোণালী মজদুৰ খোৱাং কাৱৈমাৰী চাপৰি মাজুলী এই ৰাইজ গোট খোৱা আজি মূলত উদ্দেশ্যটো হ'ল বিগত আমাৰ জুলাই মাহত যিটো বিধ্বংসী বানপানীয়ে আমাৰ সমগ্ৰ অঞ্চলৰ লগতে আমাৰ খোৱাং অঞ্চলত যি তাণ্ডৱ লীলা সৃষ্টি কৰিছিলে সেই পৰিপ্ৰেক্ষিতত আমাৰ যথেষ্ট ৰাইজৰ ক্ষয় ক্ষতি হৈছিলে। ইতিমধ্যে আমি গম পাইছোঁ চৰকাৰী ফালৰ পৰা কিছু বান সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে চৰকাৰে। আমি ইয়াতে জানিবলৈ পোৱা মতে যে এই বান সাহায্য হয়তো প্ৰত্যেকে লাভ নকৰা এটা শংকাত ভুগিছে ৰাইজ, আৰু গতিকে আমি ভাবোঁ আনসকলক যিসকলক এই বান সাহায্য দিছে তাৰ সমান্তৰালভাৱে আমাৰ যিসকল ভুক্তভোগী ৰাইজ সকলোকে আমি সাহায্য প্ৰদান কৰিবলৈ মানে যিটো পৰিমাণ তেওঁলোকে ধাৰ্য কৰিছে তাকে যদি নকৰি এটা সীমাবদ্ধ সীমাত এটা ৰাখি পেলাই সকলোকে যদি বান সাহায্য দিয়ে আমাৰ ৰাইজ উপকৃত হ'ব। আৰু লগতে আমি জিলা প্ৰশাসন কিংবা চৰকাৰ বা মুখ্যমন্ত্ৰী মহোদয়ক আমি এটা অনুৰোধ জনাম, যিটো আমাৰ চিঙা অংশ সেই চিঙা অংশটো টেম্পৰাৰী যিটো বান্ধটো আমাৰ মেৰামতি কৰা আছে এই বান্ধটো বহুত আওকলীয়া ৰিং বান্ধ এটা। আওকলীয়া ৰিং বান্ধটো যদি অতি শীঘ্ৰে মেৰামতি নকৰে অনাগত দিনত এই মানুহখিনিক যি আজি বান সাহায্য ঘোষণা কৰিছে তাৰ 10 গুণকেও বান সাহায্য ঘোষণা কৰিলে হয়তো ইয়াৰ পৰা ৰাইজ পৰিত্ৰাণ নাপাব। গতিকে যদি জিলা প্ৰশাসনে বা চৰকাৰে আমাক বান সাহায্যও নিদিয়ক লাগিলে, কিন্তু আমাৰ ৰিং বান্ধটো পোনপ্ৰথমে মেৰামতি কৰা আমি দাবী জনাম। লগতে আৰু যিসকল লোক ইয়াৰ এই বান সাহায্যৰ পৰা বঞ্চিত হোৱাৰ আশংকা আছে তেওঁলোকক যাতে সেই বান সাহায্য দি অনাগত দিনকেইটা তেওঁলোকে চলিব পৰাকৈ এটা ব্যৱস্থা চৰকাৰে কৰি দিব বুলি আমি অনুৰোধ জনাম। সিদিনা আমি যি টিভি স্ক্ৰীণত দেখিবলৈ পালোঁ, যিজন আমাৰ গাঁৱৰ লোকে আপোনাৰ 1,20,000 টকাৰ যিখন এখন চেক পোৱা আমি দেখিছোঁ, তেওঁ অযোগ্য বুলি আমি নকওঁ, কিন্তু তাতকৈও যোগ্য ব্যক্তিও আছিলে ইয়াতে। তো গতিকে তেওঁ পাওক, তেওঁ এটা পৰিমাণৰ পাওক, আমি পাওঁ তেওঁ 1,20,000 কি তেওঁ 2 লাখ পাওক তাকো আপত্তি নাই। তেওঁ যদি 2 লাখ পায় 5 লাখ পাব পৰা যোগ্য ইয়াত ব্যক্তি তেনেধৰণৰ ব্যক্তি থাকি গৈছে। গতিকে আমি চৰকাৰক দাবী জনাম যে যাতে এই সাহায্যৰ নামত ভাগ বতৰা নকৰি সকলোকে সমদৃষ্টি নিক্ষেপ কৰি পেলাই দিয়ে, আৰু বিস্তৰ ক্ষতি হোৱাসকলক অলপ কিবা এটা আগবঢ়াওক, সেইটো আমাৰ তাত ক'বলগীয়া কোনো কথা নাই। হয়, আমাৰ ইয়াত আগতীয়াকৈ বানপানী হয়, এপ্ৰিলৰ পৰা বান আৰম্ভ হয়, চ'তত পুং ফুটে, চ'তত আমাৰ পানী পুং ফুটেই। এতিয়া ধান কাটিৰ পিছত এতিয়া আমাৰ পৰিৱেশটো শুকাইছে। আমাৰ যি অংশত মথাউৰিটো ৰিং বান্ধটো ভাগিলে অতি শীঘ্ৰে আমি শুনিলোঁ কেইবাবাৰো, আমাৰ বিধায়কজনেও কোৱা শুনিলোঁ বা মন্ত্ৰীয়েও কোৱা শুনিলোঁ যে বানপানীৰ আগে আগে আমি গোটেই মথাউৰি নিৰ্মাণ কৰি দিম। আজি তাৰিখলৈকে সেই মথাউৰি নিৰ্মাণৰ নামত এচপৰা মাটিও দিয়া নাই। তাৰ পৰিৱৰ্তে আমি ৰাইজৰ মাজত অধিক ৰাজনীতি কৰি পুনৰবাৰ আগন্তুক পঞ্চায়ত নিৰ্বাচন বা বিধানসভা নিৰ্বাচন জয়ী হ'বৰ কাৰণে এইবিলাক বেমেজালি সৃষ্টি কৰিবলৈ লোৱাহে আমি দেখি পাইছোঁ, যে বানপানী আহি যেন তেওঁক ৰাজনীতি কৰিবলৈ তেওঁলোকক যেন সুবিধাহে কৰি দিছে। গতিকে বানপানী ৰাইজৰ লগত, দুৰ্যোগ হোৱা ৰাইজৰ লগত ৰাজনীতি নকৰি প্ৰকৃত অৰ্থত মূল্যবোধৰ ৰাজনীতিয়ে ৰাইজৰ উন্নতি কৰাৰ স্বাৰ্থত চৰকাৰ আগবাঢ়ি আহিব লাগে, বিধায়ক আগবাঢ়ি আহিব লাগে। চকুমুদা কুলি ভাও ধৰি কেতিয়াও কাৰোবাক বগা কাৰোবাক কলা দেখিব নালাগে, এইটো আমাৰ অনুৰোধ।